অসমৰ জাতীয় নেতৃত্ব, জাতীয় জনগোষ্ঠীয় দল সংগঠন, অসমৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান, বিৰোধী ৰাজনৈতিক দল আৰু অসমৰ বিবেকবান ৰাইজ, আপোনালোকৰ প্ৰতি আমাৰ এটা বিনম্ৰ আহ্বান। আমি সকলোৱে জানো যে এই সময়খিনিত অসমত তিনিটা অতি গুৰুত্বপূৰ্ণ বিষয়ক লৈ অসমৰ সৰ্বস্তৰ ৰাইজ সজাগ হৈ আছে আৰু সকলো ৰাজপথলৈ ওলাই আহিছে। মূল বিষয়টো হৈছে শিৱসাগৰৰ জিমি দাসৰ বিক্ষিপ্ত ঘটনাটোক লৈ আৰম্ভ হোৱা অসমৰ এটা দীৰ্ঘদিনীয়া মূল সমস্যা যে অসমৰ থলুৱা মানুহৰ হাতত ভূমিৰ অধিকাৰ থাকিব লাগিব। আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটোৱে হৈছে যিটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আজি ২৫ বছৰে কৈ আহিছিলোঁ যে অসমীয়া জাতি ৰক্ষা হ'বলৈ হ'লে অসমৰ থলুৱা মানুহৰ হাতত ভূমি থাকিব লাগিব। গতিকে আমাৰ ভূমিসমূহ যিহেতু বহিৰাগতই বিভিন্ন সময়ত নগৰ অঞ্চলতে হওক বা ৰাষ্ট্ৰীয় ৰাজ্যিক ঘাইপথৰ দুয়ো কাষেই হওক বা আটাইতকৈ মূল্যৱান ভূমিসমূহ যে অসমীয়া মানুহৰ হাতৰ পৰা গৈ আছে, এই কথাটোক লৈ সাংঘাতিক ধৰণে এটা সজাগতা সৃষ্টি হৈছে। গতিকে এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়। দ্বিতীয় বিষয়টো হৈছে যে চাৰিওফালে মূল্য বৃদ্ধি, মানুহ কুঙা হৈ থকাৰ সময়তে স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুৎ বিভাগ APDCলে অসম চৰকাৰে সাংঘাতিক ধৰণে লুণ্ঠন চলাইছে। চৰকাৰে যিমানেই এই আন্দোলনক স্তীমিত কৰিবলৈ চেষ্টা কৰিছে, যিমানেই আশ্বাস দিছে, কিন্তু কোনো আশ্বস্তই কোনো পলিচিয়ে তেওঁলোকৰ কাম কৰা নাই, কাৰণ সৰ্বস্তৰ সাধাৰণ ৰাইজ ওলাই আহিছে। আৰু তৃতীয় বিষয়টো হৈছে এই দুয়োটা বিষয়ক লৈ অসমৰ ৰাইজ জাগ্ৰত হৈ থকাৰ সময়তে, আন্দোলিত হৈ থকাৰ সময়তে ঢিঙৰ যি দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক তিনিটাকৈ নৰপিশাচে যিধৰণে পৈশাচিকভাৱে তেওঁৰ ওপৰত ধৰ্ষণ কাণ্ড চলালে, তাৰ বিৰুদ্ধে সৰ্বস্তৰ ৰাইজ ওলাই আহিছে। তিনিওটা গুৰুত্বপূৰ্ণ বিষয়। প্ৰথম বিষয়টো হৈছে ভূমি অধিকাৰ, দ্বিতীয়টো হৈছে স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন আৰু তৃতীয়টো হৈছে অসমৰ নাৰী সমাজৰ নিৰাপত্তা বা সুৰক্ষা। এই তিনিওটা অতি গুৰুত্বপূৰ্ণ বিষয়। তিনিওটা বিষয়ক লৈ ইতিমধ্যে অসম আন্দোলিত হৈ আছে, সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে। কিন্তু আমাৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ আহ্বান এই যে, কাৰণ আমি দেখিছোঁ যে এই মূল প্ৰথম যি দুটা বিষয়, ভূমি অধিকাৰ বিষয়, স্মাৰ্ট মিটাৰ বিষয়, এই বিষয় দুটাক তল পেলাবৰ কাৰণে চতুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই শেহতীয়া ঢিঙৰ বিষয়টোক লৈ গোটেই আন্দোলন বা গোটেই সমাজখনক কেৱল মিয়াৰ বিৰুদ্ধে সংগ্ৰাম এই বিষয়টোতে সীমাবদ্ধ কৰিব বিচাৰিছে। আমি তাৰ প্ৰমাণ পাইছোঁ, কাৰণ যিদিনাখন ঢিঙৰ ঘটনা সংঘটিত হৈছে, লগালগ মুখ্যমন্ত্ৰী বা আন বিধায়ক, মানৱ কলিতা, দিগন্ত ডেকা, বিশ্বজিৎ ফুকন, দিগন্ত কলিতা, বিশ্বজিৎ ফুকন সকলো ওলাই আহিছে, মিডিয়াৰ সন্মুখলৈ ওলাই আহি কৈছে যে এয়া মানে কংগ্ৰেছৰ ভাই ককাই কৰিছে বুলি কৈছে কোনোবাই ধৰ্ষণ, বা কোনোবাই কৈছে যে এয়া মানে কেৱল মিয়াৰ দ্বাৰা সংঘটিত হোৱা আক্ৰমণ, এনেকুৱা ধৰণে সাম্প্ৰদায়িকভাৱে গোটেই বিষয়টো গৈছে। আমি এই কথাটো কওঁ যে হয়, ধৰ্ষণ সাংঘাতিক ধৰণে বাঢ়িছে, তাৰ সমানে সমানে চৰকাৰ জগৰীয়া, কাৰণ ইমানখিনি এনকাউণ্টাৰ কৰাৰ পাছতো কোনো কাৰণত এনেকুৱা ঘটনা ৰোধ কৰিব নোৱাৰাটো এইটোৱেই প্ৰমাণ কৰিছে যে এনকাউণ্টাৰে একমাত্ৰ চলিউশ্যন নহয়। দ্বিতীয়তে, যদি বিশেষ সম্প্ৰদায়ৰ মাজত এই ধৰণৰ যদি টেণ্ডেঞ্চি আছে, তেতিয়াহ'লে তাক লৈও আলাপ আলোচনা হওক, তাক লৈও কথা বতৰা হওক, তাক লৈ আন্দোলন হওক, এইটো আমাৰ ক'বলগীয়া নাই। কিন্তু মূল দুটা বিষয়, সামাজিক বিষয়ে, অসমৰ জাতীয় প্ৰশ্ন, ভূমি অধিকাৰ বিষয়ে আৰু স্মাৰ্ট মিটাৰৰ দৰে সমাজখন কুঙা কৰি পেলোৱা, অৰ্থনৈতিকভাৱে লুটি পেলোৱা যিটো বিষয়, এই দুয়োটা বিষয়ক তল পেলাবৰ কাৰণে কিন্তু কৌশলগতভাৱে অসম চৰকাৰে, মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সাংঘাতিক ধৰণেৰে এই কেৱল ঢিঙৰ ঘটনাটোক লৈ মিয়াৰ বিৰুদ্ধে সংগ্ৰাম, আমাৰ বহিৰাগতৰ বিৰুদ্ধে বা আমাৰ ভূমি অধিকাৰক লৈ বিষয় এতিয়া কেৱল মিয়াৰ বিৰুদ্ধে হৈ পৰিছে, আৰু স্মাৰ্ট মিটাৰৰ বিষয়টো তল পেলাই কেৱল মিয়াৰ বিৰুদ্ধে সংগ্ৰাম হৈ পৰিছে। এই বিষয়টোৱে কিন্তু অসমীয়া জাতিটোক সাংঘাতিক ধৰণে ক্ষতি কৰিব। ইয়াৰ আগতো আমি এনেকুৱা ডাইভাৰ্ট কৰা বিভিন্ন বিষয় দেখিছিলোঁ চতুৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত। গতিকে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ আৰু আমি উদ্বেগ প্ৰকাশ কৰিছোঁ যে এই শিৱসাগৰৰ ঘটনাক লৈ জড়িত একাংশ দল সংগঠনেও এতিয়া কিন্তু পৰহিলৈকে বহিৰাগতৰ বিৰুদ্ধে, ভূমি অধিকাৰ বিৰুদ্ধে দপদপাই থকা দল সংগঠনৰ একাংশ নেতৃত্বয়ো হয়তো তেওঁলোকৰ অপৰিপক্কতা, অন্যথা তেওঁলোকে নাজানাকৈয়ে কিন্তু এতিয়া মিয়া বিচাৰি মিয়াৰ বিৰুদ্ধেহে তেওঁলোকে সুচ্চাৰ হৈছে, গৰজি উঠিছে সংবাদ মাধ্যমত। কিন্তু প্ৰথম দুটা বিষয় যেন তল পেলাইছে আৰু মুখ্যমন্ত্ৰীয়ে পতা জালখনত যেন আমি ভৰি দিছোঁ। গতিকে আমাৰ জাতীয় নেতৃত্ব, অসমৰ ৰাইজ, বিবেকবান ৰাইজ, সকলো ৰাইজৰ প্ৰতি বিনম্ৰ আহ্বান। তিনিওটা বিষয় গুৰুত্বপূৰ্ণ বিষয়, গতিকে তিনিওটা বিষয় আমি সমানে আগবঢ়াই নিব লাগিব। ভূমি অধিকাৰ বিষয়, স্মাৰ্ট মিটাৰ বিষয় আৰু অসমৰ নাৰী সমাজৰ সুৰক্ষা, তিনিওটা বিষয়, এটা বিষয়ো যাতে আমি চৰকাৰৰ ছত্ৰছায়াত, চৰকাৰে পতা জালত ভৰি দি মূল বিষয়সমূহ যাতে তল পেলাই এটা মাত্ৰ বিষয়ত যাতে আমি কনচেনট্ৰেট নকৰোঁ, তাৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা
7099017990 নম্বৰত।